জুবিন দা আপুনি সৰুৰ পৰা ইমান জেং মানুহ আছিল নে? মই সৰুৰ পৰা উৎপত্তি আৰু নাম আছিল জুবিন দা মানে এনেকুৱা কিবা জেং আপোনাৰ হৈছে নে, য'ৰ পৰা ওলাই অহাটো অকমান টান হৈ গৈছিল? কেতিয়াবা এনেকুৱা কিবা জেঙত পৰিছে নে? চেলফিটো আৰু মানে চেলফিটো মই অলপ বৰ হৈ গ'লো। ইটছ লাইক আমাৰ মেহফিলটো কি আৰু আমাৰ মানে মেহফিল হৈয়ে থাকে মানে সেইটো মই আজি প্ৰথম শুনিছো দেই। হা টাইম পাস টুকে আজিকালি মানে সিচুৱেশনশিপ বুলি বাদাম মানে বাদাম স্ন্যাক্স। So which is your favorite country? মানে এতিয়ালৈকে যোনটো আপুনি ভিজিট কৰিছে? নমস্কাৰ, ৰেডিঅ' মিৰ্চি 95 FM-ৰ মই RJ সুস্মিতা। অসমবাসীয়ে আই থিংক একেটাই বস্তুৱে এই লাষ্ট কেইদিনমানত ফিল কৰিছে আৰু সেইটো হৈছে পেইন, সেইটো হৈছে দুখ। কাৰণ আমি আমাৰ হিয়াৰ আমঠু জুবিন দাক এটা বহুত ট্ৰেজিক ইনচিডেণ্টত হেৰুৱাবলগীয়া হ'ল। বহুতে মোক সুধি আছে এবাউট ওৱান ইণ্টাৰভিউ যোনটো আমি লৈছিলোঁ 5 ছেপ্টেম্বৰ দিনাখন জুবিন দাৰ, যোনটো এতিয়া আপুনি চাবলৈ পাব। এই গোটেই ইণ্টাৰভিউটো যেতিয়া আপুনি চাই, গোটেই ভিডিঅ'টো যেতিয়া আপুনি চাই, জুবিন দাৰ লগত 5 তাৰিখে কথা পাতিছিলোঁ আমি এক্সক্লুজিভলি মিৰ্চিৰ সৈতে। জুবিন দা এটা ইণ্টাৰভিউ দিছিলে, আমাৰ ফাইনেল ইণ্টাৰভিউ এটা আছিলে তেওঁৰ সৈতে। ইণ্টাৰভিউটো 30 মিনিটছ লং হয়, কিন্তু একচুৱেলি কথা পাতিলোঁ আমি 4 ঘণ্টামান, 4 to 5 hours মান। কাৰণ জুবিন দাৰ ইমান ধেৰ কথা পাতি গৈ আছে, তেওঁৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰি গৈ আছে, লগতে তেওঁ কি কৰিব বিচাৰিছে ইন দ্য ফিউচাৰ সেইটোও কৈ গ'ল আমাক। বহুত কথা আছে যোনটো বহুত মানুহে কমেণ্ট কৰিছে ইনষ্টাগ্ৰামত যে জুবিন দাৰ গোটেই ফুল ভিডিঅ'টো আপোনালোকে কিয় ৰিলিজ নাই কৰা। একচুৱেলি স্কেডিউলড আছিলে আমাৰ জুবিন দাৰ ইণ্টাৰভিউ অন 20th ছেপ্টেম্বৰ, কিন্তু 18 তাৰিখে যেতিয়া আমি নিউজটো শুনিলোঁ তেতিয়া মানে আমাৰ নিজৰো ষ্ট্ৰেংথ নাছিলে একচুৱেলি এই ভিডিঅ'টো এডিট কৰিবলৈ, পাব্লিছ কৰিবলৈ। আৰু লগতো মানে মোৰ কাৰণে বহুত বেছি টাফ আছিলে ৰেডিঅ'ত গোটেই ইণ্টাৰভিউটো কাটি মেলি শুনোৱাটো আপোনাক, কিন্তু হ'লেও আমি সেই কামটো কৰি গৈ আছোঁ। কাৰণ আমাৰ এটাই মটৰ, সেইটো এইটো হৈছে যে জুবিন দা সদায় জীয়াই ৰাখিব লাগে, কাৰণ জুবিন দা অমৰ হয় আৰু আমাৰ মাজত সদায় আমি ফিল কৰিব লাগে জুবিন দাক, যোনটো একচুৱেলি ফিল কৰি গৈ আছোঁ। এণ্ড ইট গ'জ উইদাউট ছেইং যে জুবিন দা আমাৰ লগতে আছে, আৰু যাৰ বাবেই এতিয়া এই ইণ্টাৰভিউটো আপুনি চাওক। ইটছ ফৰ ইউ টু ৱাচ। জুবিন দা আপুনি সৰুৰ পৰা ইমান জেং মানুহ আছিলে নে? মই সৰুৰ পৰা উৎপত্তি আৰু মোৰ নাম আছিল মানে বেলেগ মোক চম্ভালিবলৈ বিৰাট টান। মোৰ 6 মাহতে খোজ কাঢ়িছোঁ, সেইটো এটা অলপ আনকনভেনচনেল কথা এটা। 6 মাহত খোজ নাকাঢ়ে সাধাৰণতে কোনো। 6 মাহত মই খোজ কাঢ়ি দিলোঁ। তাৰপিছত মোক মায়ে মানে উৎপাতৰ কোবত মানে মই 4-5 বছৰমান বয়সলৈকে মোক ভৰিত জোলগা বান্ধি থয়, গম পাই থাকিবলৈ মানে। তাৰ পিছৰখিনিতো আৰু বেলেগ আৰু বিচাৰি ফুৰিব লাগে মোক গছৰ ওপৰত ক'ৰবাত কিবা কিবি। আৰু মুঢ়া এটাৰ ভিতৰত ভৰাই থৈ দিয়ে, মুঢ়া এটা ডাঙৰ মুঢ়া এটা উল্টাই পেলাই তাত ভৰাই পেলাই মুঢ়াটো বান্ধি দিয়ে খুটা এটা, তাত মই ওলাব নোৱাৰোঁ। চ' তেনেকুৱা কাহিনী ধেৰ আৰু। মাক বহুত অত্যাচাৰ কৰিলোঁ আৰু দেউতাটো বাৰু চাকৰিত ওলাই যায়, দিনৰ উৎপাতবোৰ দেউতাই নেদেখে মানে। সেইকাৰণে পিটন খাইছোঁ বহুত মাৰ, দেউতা নাই পিতে কিন্তু দেই, মায়ে বহুত পিটিলে। আৰু সেই জেঙে আৰু সৰুৰ পৰা স্কুলতো মাৰপিট। খালি মই বাচি যাওঁ মানে কি, মই সৰুৰ পৰা গান গাওঁতো। চ' ছাৰহঁতে মানে বাইদেউহঁতে গানটো ভাল গাওঁ, তবলা ভাল বজাওঁ, নাটক কৰোঁ, সেইটো কাৰণে মোৰতো মাফ হৈ যায় আৰু। খুব বেছি কাণত ধৰাই পেলাই থিয় কৰাই থৈ দিয়ে অলপ দেৰি। জ্বলাই খাইছোঁ গোটেই। এতিয়াও কিছুমান টিচাৰ্ছ আছে মোৰ। মই কৰিমগঞ্জত পঢ়া বেছিকৈ, ক্লাছ 7 লৈকে। আৰু মোৰ শৈশৱটো মানে অলপ বেলেগ ধৰণৰতো। মই ক্লাছ 3 লৈকে ইংলিছ মিডিয়াম, ক্লাছ 4 নাই পঢ়া, মই জাম্প মাৰিছোঁ একদম 3 পৰা ডাইৰেক্ট 5 সোমাই দিলোঁগৈ। গভৰ্ণমেণ্ট স্কুল কৰিমগঞ্জ, বেংগলী মিডিয়াম, ক্লাছ 7 লৈকে তাত। 7ৰ আধাৰ পৰা আকৌ ইয়াত বিজনীত আকৌ অসমীয়া মিডিয়াম। চ' 3টা লেংগুৱেজত পঢ়িছোঁ, সেইকাৰণে 3টা লেংগুৱেজে মই ভালকৈ জানো আৰু। তাৰ উপৰি আকৌ সংস্কৃতটো নিজে শিকি ল'লোঁ।
সেইটো মোৰ ছাবজেক্ট নাছিলে বাৰু তেতিয়া আমাৰ কম্পালচৰি আছিলে ক্লাছ 7 মানলৈকে থাকে আৰু সংস্কৃত তাৰপিছত এৰি দিব পাৰে মই এৰি দিলোঁ বাৰু কিন্তু দেউতাই যিহেতু সংস্কৃত পঢ়ে ময়ো পঢ়োঁ আৰু তাৰপিছত আৰু কলেজত আহি আকৌ ইংলিছ মিডিয়াম চ' মিডিয়াম চেঞ্জ হৈ তাৰপিছত বেলেগ হৈ থাকিলোঁ মানুহটো কলেজটো বাৰু মই আধাতে এৰি দিলোঁ ড্ৰপ আউট জুবিনে মানে এনেকুৱা কিবা জেং আপোনাৰ হৈছে নে য'ৰ পৰা ওলাই অহাটো অকমান টান হৈ গৈছিলে কেতিয়াবা এনেকুৱা কিবা এটা জেঙত পৰিছে নে জেংটো আৰু এতিয়া ইমান প্ৰগ্ৰেম কৰাৰ পিছত বহুত জেগাত বহুত জেং হৈছে মাৰপিট হৈছে কাজিয়া হৈছে পুলিচ আহিবলগীয়া হৈছে কিবা হৈছে আৰু আমাৰতো গেং থাকে ন গোটেইটো মস্ত এটা গেং 40-50টা মানুহ চবে লাগি দিয়ে তো কেতিয়াবা আকৌ মই জেং ঠাণ্ডা কৰিবলগীয়া হয় আৰু পুলিচবিলাক থাকে বাৰু পুলিচসকল আৰু এতিয়া কথাটো অলপ বেলেগ এতিয়াৰ বেছিভাগ DSP SP মোতকৈ সৰু বয়সত নতুন যিবিলাক আছে মোৰ নিজৰ ভাইটিটোৱে DSP এডিশ্যনেল SP তাৰ নাম সন্দীপন গাৰ্গ সি এতিয়া বকত পষ্টিং আছিলে চব গোটেইবোৰ আহে লগ পাওঁ এতিয়া ইমান জেংটো অলপ কম একদম সময়ত যাওঁ ষ্টেজত উঠো নামি মই ৰৈ নাথাকোঁ গুচি আহোঁ আগতে অলপ বেলেগ আছিলে কথাটো আগতে মানে অকণমান আৰ্টিষ্টৰ ওপৰত টৰ্চাৰ এটাও আছিলে যে গোটেই ৰাতি গাব লাগিব 3টা বজালৈকে গাব লাগিব সেইবিলাক ডিমাণ্ড নাছিলে অলপ কিছুমান মানুহ থাকে নহয় তেনেকুৱা যে 3টা বজালৈকে কেলে গাম মই লাগি দিওঁ মোৰ প্ৰথম কাজিয়া হৈছে তিনচুকীয়াত বিহু গাবলৈ গ'লে মই তেতিয়া বিহু গোৱাই নাই সেইটো 94ৰ কথা বিহু মই 96 97 মানৰ পৰা গাইছোঁ মই কৈছোঁ মই বিহু ছিংগাৰ নহয় আৰু মই বিহু গোৱা নাই কাৰণ মই নাগাওঁ সেইটো লৈ কাজিয়া হুলস্থুল মানে তাৰপিছত 97 মানৰ পৰা আৰু বিহু আৰম্ভ কৰিলোঁ তাৰপিছত বস্তুটো বেলেগ হৈ গ'ল সেই কিছুমান সৰু সৰু কথা থাকে আৰু মানুহৰ ডিমাণ্ড মানুহৰ হেৰি আৰু সংগঠনবিলাকৰ ল'ৰাবোৰ বেলেগ বেলেগ থাকে নহয় কিছুমান ভাল থাকে কিছুমান বেয়া থাকে চ' সেইবোৰ বহুত ফেচ কৰিছোঁ আৰু লাইফত একো নাই মেনেজ কৰোঁ কিন্তু মেনেজাৰকেইটা পাগল হৈ যায় লাষ্টত মই সোমাই দিওঁ আৰু বুজাই দিলে বুজি যায় একো নাই ৰিগ্ৰেট নাই একো কিন্তু জেং বহুত হৈছে বহুত জেং মাৰপিট হৈছে এইমাত্ৰ এবাৰ কৈছিলোঁ ন ডকাইতৰ লগত কাজিয়া লাগিছিলে লংকাত সেইবিলাকো ফেচ কৰিছোঁ চ' সেই সময়ত আমি বাছত যাওঁ এখন বাছতে চব যাওঁ তাতে শুই যাওঁ তাতে ক'ৰবাত ভোক লাগিলে খাওঁ ৰওঁ হোটেল দিয়ে ক'ৰবাত ভাল হোটেলো নিদিয়ে তেনেকুৱাও ফেচ কৰিছোঁ সেইটো লৈ আকৌ জেং আৰু তেতিয়া এতিয়াতো বহুত চব জেগাতে ধুনীয়া ধুনীয়া হোটেল হৈ গ'ল ন তেতিয়া ইমান নাছিলে গতিকে একমডেশ্যনটো অকণমান ক'ৰবাত খেলি মেলি হয় আৰু কো ছিংগাৰ থাকে ছোৱালী ছিংগাৰ থাকে মই চবকে চাই থাকোঁ দেই মানে মই এনেকুৱা নহয় যে মই গ'লোঁ হোটেলত গৈ সোমালোঁ মই শুই থাকিলোঁ মোৰ সেইটো নহয় কোনে খাইছে মই এতিয়াও যিখন প্ৰগ্ৰেমত যাওঁ মই আগতে সুধোঁ খানাটো ক'ত খাব কাৰণ চবেই খাব লাগিব 40টা 50টা মানুহ খাব লাগিব সেইটো আগতে ফিক্স কৰি দিওঁ এতিয়া যিবিলাক নতুন নতুন ৰিজৰ্ট আছে কিবা আছে ফোন কৰি দিয়া হয় তাহাঁতে বনাই থৈ দিয়ে 50টা 60টা মানুহৰ খানা প্ৰগ্ৰেম শেষ হ'ল আহিলে সেইটো য'ত প্ৰগ্ৰেম হয় তাত নাখাওঁ খালি তাত খালে মানে ভিৰটো বেছি হৈ যায় সেইকাৰণে প্ৰগ্ৰেম শেষ কৰি লাহেকৈ ওলাই আহোঁ আহি মানে এতিয়া মেনেজমেণ্টটো ষ্ট্ৰং আৰু ইটছ ভেৰি প্ৰপাৰ প্ৰথম চবৰে খেলি মেলি থাকে উপায় নাই জুবিন আপুনি ইমান প্ৰগ্ৰামত গৈছে আপোনাৰ ফেন্স মানে পবিত্ৰ মাহিদাক সুধিলে বেছি ভালকে ক'ব পাৰিব সি
সি মোৰ প্ৰথম মেনেজাৰ আছিলে তো আচ্ছা ওকে সি পাগল হৈ গৈছিলে মেনেজমেণ্ট কৰি মানে তেতিয়া মোবাইলো নাই কাৰোবাক ফোন কৰিব লাগিলে আকৌ গাড়ী ৰখাই আকৌ পিচিঅত যাব লাগিব খবৰ দিব লাগিব কমিটি কোনোবা এটা বহি থাকে ঘৰত টেলিফোনটো ওচৰত ফোন আহিব ক'ত পালে আমি আমুক পালো ঠিক আছে চ' কথাবিলাক বেলেগ আছিল তেতিয়া পবিত্ৰক এবাৰ সুধিলে সি বহুত বঢ়িয়াকে কৈ দিব সি কেইবা বছৰ আছিলে এইটো মোলো কেইবা বছৰ নহয় সি 25 বছৰ আছে মোলো বাট এতিয়া বাৰু চেণ্ট্ৰেল মিনিষ্টাৰ হ'ল বাট হি ইজ টু মেনেজ মি সি এতিয়াও কয় জুবিন দা সেইবোৰ সময় বেলেগ আছিলে কিন্তু বিন্দাস আছিলো কোনো টেনচন নাই য'তে ত'তে ৰলো খালো শুলো 3টা মানৰ পেটৰ অসুখ হ'ল গাড়ীখন ৰখাই দিয়ে পথাৰত গৈ হাগে তেনেকুৱা বহুত বাৰ হৈছে মানে য'ত ত'ত খোৱা হয়তো খোৱা য'ত ত'ত খালে ৰাস্তাত দিগদাৰ হয় কিছুমানৰ মোৰো হৈছে বেলেগৰ হৈছে এবাৰতো ডিফুৰ পৰা আহোঁতে গোটেই সোপা হ'ল ডিফুৰ পৰা আহি আছো মানে গাড়ী ৰখাই তত পোৱা নাই ইটোও লাগে সিটোও লাগে মানে 55টামান বিয়েৰ খুৱাই দিলে কিবা অদ্ভুত বিয়েৰ এটা সেইটো বিয়েৰ আমি নামেই নাজানো চবে খাই দিলে আৰু তেতিয়া ডিফু এতিয়া ডিফু মাজত ডিফাৰেঞ্চ আছে মই 25 বছৰ আগৰ কথা কৈ আছো কি বিয়েৰ মই বোলো কি বিয়েৰ আনিলে নামটো শুনা নাই মই আজিলৈকে চবে দিলে খাই তাৰপিছত আৰু গাহৰি চাহৰি ভাত খাই মানে তাৰপিছত ৰাস্তাত আৰু গাড়ী ৰখাই তত পোৱা নাই মানে চব পথাৰত দৌৰে লাষ্টত পানীও নাইকিয়া হৈছে কি কেনেকে ধুইছে নাজানো আৰু মোৰ অলপ কম আছিলে মই এবাৰ দুবাৰ নামিছো বাকীবোৰ মানে দৌৰি আছে আৰু পথাৰ ৰাতিপুৱাইছে তেতিয়া ভাগ্য ভাল দিন একেবাৰে দিন নহয় মানুহবোৰ সাৰ পাইছে মানে দেখিছে য'ত ত'ত গাড়ী ৰৈছে বাছখন ৰখাই দিয়ে নামি যায় সেইটো মই এটা ইণ্টাৰেষ্টিং মানে মনত ৰাখিবলগীয়া কথা এটা ডিফু সেইকাৰণে মনত থাকিব মোৰ লাইফত এতিয়া ডিফু বেলেগ হৈ গ'ল কিন্তু মই ৰিচেণ্টলি ফুটবল খেলি আছো তাত ইটছ বিউটিফুল ধুনীয়া ষ্টেডিয়াম বনাইছে তাত ৰাস্তা বিৰাট ধুনীয়া ইটছ বিউটিফুল এইবোৰ ঢেৰ কাহিনী আছে জুবিন দা আপোনাৰতো এটা বহুত সাংঘাতিক এটা ফেন ফলোইং আছে আপুনি যে জয় জুবিন দা বুলি কৈ দিয়ে মই ঠাণ্ডা হৈ যাওঁ চ' এনেকুৱা এটা কি বহুত খং উঠিলেও গালি পাৰিব চ' এনেকুৱা এটা কি বহুত উইয়াৰ্ড ঠাইত আপোনাক এজন ফেনে অট'গ্ৰাফ বা চেল্ফি খুজিছে বহুত উইয়াৰ্ড ঠাই কিবা এনেকুৱা আছে নেকি চেল্ফিটো আৰু মানে চেল্ফিটো মই অলপ বৰ হৈ গলো ইটছ লাইক এভৰি ডে সদায় 300-400 মান চেল্ফি তুলিবলগীয়া হয় চ' এইটো অকণমান বৰিং কাৰোবাৰটো মই চেল্ফিটো ইমান ভাল নাপাওঁ ফটো তুলি থকাটো একো নাই ফটো তুলি থাকিব চেল্ফি বস্তুটো যে কেলেই দিলে মোবাইলত মানে কেমেৰাটো কিয় দিলে মোবাইলত কামতো আহে বাৰু সেইটো মই নকওঁ আমাৰ ৰেকৰ্ডিঙৰ কামতো আহে ফটকে কিবা এটা দৰকাৰ হ'ল ফটো এখন তুলি পঠাই দিলে মই ইয়াত গাই দিলো কিবা হ'ল বা ভিডিঅ' এটা কিবা এটা সেইবোৰ কামত আহে খালি চেল্ফি অৰিয়েণ্টেড বেছি হৈ গৈছে মানে এটা মানুহ মৰিলেও চেল্ফি লৈ ডেড বডিৰ লগত কথাত তেনেকুৱা হৈছেতো চ' সেইটো হ'ব নালাগে আৰু চেল্ফিটো আৰু চেল্ফিৰ মানে ফ্ৰেমিংটো মই বেয়া পাওঁ মানে এনেকে তোলে যে মুখবোৰ ডাঙৰ হৈ যায় কিবা হৈ যায় ফিল্টাৰ আজিকালি ফিল্টাৰ আছে ফিল্টাৰো আছে বগা কৰি দিয়ে ৰঙা কৰি দিয়ে লিপষ্টিক আহি যায় মানে ফটোগ্ৰাফি শুড বি ভেৰি ষ্ট্ৰেইট আৰু মই নিজে ষ্টিল কৰোঁ চ' এই ফটোগ্ৰাফি বুলি কওঁতে আমাৰ ফটোগ্ৰাফাৰ আহিয়ে পালে সুমন দাওৰা চব সেইটোৱে আৰু মানে অলপ মানে ঠিক আছে মই গ্লেমাৰটো ভাল পাওঁ বেয়া পাওঁ বুলি নকওঁ
এইটো ক্ৰিয়েট কৰিছো মই সেইটো সেই গ্লেমাৰ কনচিয়াছনেছটো আগতে নাছিলে অসমত আৰ্টিষ্ট বহুত আছিলে ভাল ভাল বাট মানে সেই কনচিয়াছনেছটো নাছিলে যে গ্লেমাৰটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে চ' আই থিংক আই ক্ৰিয়েটেড ইট তাৰপিছত এতিয়া আৰু ডাঙৰ হৈ গৈ আছে খালি এই অকণমান এতিয়া ক'ৰবাত মুতিবলৈ নামিলেও মানে চেলফি ল'বলৈ যায় এনেকুৱা হৈ গৈছেতো মই বাৰু ৰাস্তাত নুমুতো মোৰ হেৰি আছে ডিজিজ এটা আছে কনচিয়াছনেছ মোৰ বিৰাট দিগদাৰ মই মানুহৰ ঘৰত সোমাই দিওঁ মোক বাথৰুম লাগিবই চাফা লাগিব নহ'লে ৰিজৰ্ট বা ক'ৰবাত মই য'ত ত'ত মই কৰিব নোৱাৰো এইবিলাক নকৰোঁ এইটো বেয়া দেখি ৰাস্তাত চিগাৰেট খালেও বেয়া পাওঁ মই কোনোবাই মই ডাইৰেক্ট কৈ দিওঁ কিয় ৰাস্তাত চিগাৰেট খাইছোঁ ইটছ এ পাব্লিক প্লেচ সেইবোৰ কনচিয়াছনেছ এৱাৰনেছ থাকিব লাগিব ন মানুহৰ নাথাকিলে কেনেকৈ হ'ব চ' সেইবিলাক অকণমান দিগদাৰ হয় আৰু এতিয়া কেতিয়াবা ক'ৰবাত খাবলৈ যেনিবা কিবা এটা খাবলৈ মন গ'ল পাপৰি চাট মই কেতিয়াবা খাই ভাল পাওঁ নামি দিলোঁ এতিয়া খোৱাটো মানে বহুত পিছৰ কথা হৈ যায় লগালগ আহি গ'ল নহয় 20টামান চেলফি আৰম্ভ হৈ যায় চ' মই কাকো ডিনাই নকৰোঁ মই ঠিক আছে মই হাঁহি মুখে থাকোঁ চবকে ধুনীয়াকৈ মাতো একো নাই সেইটো অকণমান কেতিয়াবা ডিষ্টাৰ্ব কৰে আৰু থাকিব একো যিটো আৰম্ভ কৰিছোঁ আৰু সেইটো চলি থাকিব It's a legacy. So people love me, so respect me. সেইটো মই ভাল পাওঁ কিন্তু এইটো ৰাস্তাৰ ট্ৰাক ড্ৰাইভাৰটো কয় জয় জুবিন দা সেইটো কেইটাক কয় কোনো পলিটিচিয়ানক নকয় কিন্তু so I'm taking it as a pleasure of mine চলি থাকিব Zubinda, আপোনাৰ এটা cult following এটা আছে and then they don't call you just a singer মানে কয় Zubinda is a religion so আপুনি এইটো বস্তু কেতিয়া ৰিয়েলাইজ কৰিলে যে you have become a religion ৰিলিজনত মই ইমান বিশ্বাসী নহয় কিন্তু তেওঁলোকে বনাই লৈছে এইটো হয়তো মোৰ ফিলচফিটো অলপ বেলেগ কাৰণে মই অলপ বুদ্ধিজম ফলো কৰোঁ but I'm not religious at all আৰু অলপ ৰাষ্টাফাৰিয়ান সেইটো বুদ্ধিজমৰ নিচিনাই সেইটো বব মাৰ্লে ফলো কৰিছিলে জামাইকাত বেছি আছে আৰু বুদ্ধিজমটো আছে আৰু বুদ্ধা ইজ গ্ৰেট হি ৱাজ দ্য বছ চ' সেই আৰু ফিলচফিয়ে চলাই আছে বাকী নিজৰ Zubinda, যদি আপোনাৰ এটা ছুপাৰ পাৱাৰ থাকিলে হয় তেনেহ'লে which super power would you like to have I should be like Batman. মোৰ ছুপাৰ হিৰো আটাইতকৈ ভাল লাগে বেটমেন বিকজ হি সদায় ৰাতি ওলায় হি ইজ ডাৰ্ক গহীন চিন্তাশীল তাৰ বাইক চাইক চব বেলেগ গাড়ী বেলেগ আৰু ভুল কাম নকৰে হেল্পফুল সি থাকেও বেলেগ ধৰণে বেলেগ জেগাত এখন চিটি সি অকল হেৰি কৰি থাকে গঠন সেইকাৰণে বেটমেন আহিলেই মই দৌৰি দৌৰি যাওঁ চাবলৈ লাষ্ট বেটমেনখন খালি বেয়া হৈছে আই ডিডন্ট লাইক ইট লাষ্ট বেটমেনখন জমনি আকৌ মই এইবাৰ আকৌ কেৰেক্টাৰটো সলাই দিলে নতুন কোনোবা এটাক দি দিলে তাক খুব হজম কৰা নাই চবে বেটমেন হিচাপে মই 18টা মানুহ লৈ গৈছিলোঁ মই চিনেমা চাব গ'লে তেনেকৈ যাওঁ 15টা 18টা 20টা অৰাজমলত চাইছোঁ চিনেমাখন 3 ঘণ্টা কিমান মিনিট মই কেতিয়া শেষ কৰে এখন আগৰ বেটমেন নিচিনা লগা নাই মই একেবাৰে ভাল পোৱা নাই চাই আছোঁ আৰু চাবতো লাগিব ইমান সময় মানুহ লৈ আহিছোঁ আৰু অৰাজমলত মই প্ৰথম গৈছোঁ এইটো জমনি কেছটো খানা দি আছে খাই আছোঁ তাত খালি চব ভেজ মই বোলো প্ৰথম অহাৰ কাৰণে খানা দি আছে নেকি মই ভাবিছোঁ বিল চিল নলয় চাগে লাষ্টত 28,000 টকা বিল দিছে
মই বোলো বঢ়িয়া ঘৰলৈ যাওঁ আৰু ভবাই নাই মই বোলো প্ৰথম আহিছো কাৰণে চাগে খানা দি আছে চাদা এইটো খওক দাদা এইটো খওক বোলো ইমান খানা কোনে দিবলৈ গৈ আছে নাই আপুনি প্ৰথম আহিছে আপুনি খাব লাগিব অলপ অলপ খাই আছো আৰু চবেই খাই আছে লাষ্টত 28,000 টকা বিল দি আহিছো চ' মোৰ লগত সেইবোৰ হয় আৰু মই সিদিনা চুপাৰমেন চাবলৈ যাওঁতে 15টা নিকা লৈছো চবকে মাতি দিওঁ না সুমন দৌৰা আছে আজি সুমন তোমাৰ চব আহি যাওক অমুক চিনেমাখন চাম সিদ্ধাৰ্থক ফোন কৰি দিওঁ আৰু 20টা 22টা মানুহ আহিব গোটেই টিকেট হোৱা কৰি দিয়ে একেলগে চাম চব আহি যায় সেইটো ফূৰ্তি আৰু চিনেমা চোৱা ফূৰ্তিটো সেইটো আমাৰ মানুহৰ হ'ব লাগে চিনেমা বনাই আছো মোৰ নতুন চিনেমা আহি আছো ৰবিনালে আহি আছে চবে গ্ৰুপত যেতিয়া যায় চিনেমাখন চাই মানে তেতিয়া ফূৰ্তি ফাৰ্তা কৰি ওলাই আহি বঢ়িয়া লাগে সেইটো থাকিব লাগে আপোনাৰ বেষ্ট মেহফিল কেনেকুৱা হয় মানে একৰ্ডিং টু আপোনাৰ কাৰণে বেষ্ট মেহফিল য'ত মানে একদম বহি ফুল ফূৰ্তি কৰিব পাৰি একৰ্ডিং টু ইউ হোৱাট ইজ দ্য বেষ্ট মেহফিল আমাৰ মেহফিলটো কি আৰু আমাৰ মানে মেহফিল হৈয়ে থাকে মানে ৰেকৰ্ডিং থাকক নাথাকক এতিয়া যদি ৰেকৰ্ডিং মানে আজি মোৰ ৰেকৰ্ডিং আছে ৰাতি আজি বেছি মানুহ মোৰ লগত আহি তেজপুৰৰ পৰা আহি আছে মোৰ ফ্ৰেণ্ড দুজনী তাহাঁতৰ গান আছে আৰু এটা ভাইটি এটা আহিছে তাৰ এটা গান আছে কাৰণ মই কাইলৈ মুম্বাই যামগৈ আকৌ চ' সেই ধৰণে মেহফিলটো বহি থাকে আৰু ষ্টুডিঅ' ভিডিঅ'টো মেহফিলে আৰু সেইকাৰণে ইমানবোৰ চকী ৰাখিছো চব কেতিয়াবা এনেকুৱা হয় ইয়াত 30টা 40টা মানুহ কিছুমান এনেই আহি ভাত খাই গুচি যায় গমেই নাপাব কোন মই সুধিবলগীয়া হয় এইটো কোন আছিলে কৈ যে আপোনাৰহে চিনাকি মোৰ চিনাকি নহয় আহে পাকঘৰত ভাতটো ৰেডিয়ে থাকে ভাত খানা কিবা কিবি খাব খাই ওলাই গুচি যাব খাগুলিত বেছি আছিলে এইটো এতিয়া সেইকাৰণে ইলেক্ট্ৰিক গেট কৰি দিছো গেটখন নহ'লে ৰাতি 2টা 3টাতো কোনোবা আহে আৰু বেছিভাগ বাৰু হেল্প বিচাৰি আহে মই যিমান পাৰোঁ হেল্প কৰোঁ বেমাৰ হওক কিবা হওক পঢ়া শুনা হোষ্টেল ফিজ আমুক তামুক দি থাকোঁ যিমান পাৰোঁ আৰু কামো চলি থাকে নহয় বেছি মানুহ হৈ গ'লে বাহিৰত গোটেই চেণ্ডেল হৈ যায় চেণ্ডেল জোতা গোটেই আৰু মানে চব সোমাই দিয়ে প্ৰব্লেমটো সেইটো বাহিৰত বহিবলৈ ঢেৰ জেগা আছে ইয়াতহে বহিব চ' সেই ধৰণে মিলাই থাকোঁ আৰু একো নাই মানুহবোৰ আহে আৰু মেহফিল জমি থাকে আৰু আমি মিউজিচিয়ানবোৰ বহিলেতো আৰু কিবা এটা গান কৰিম গোটেইবোৰ মাতি দিওঁ 6-7টা ইয়াতে বহি গান চান কৰি ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যায় মই গান লিখোঁ নহ'লে বেলেগ কাৰোবাক লিখিবলৈ দিওঁ সুৰটো কৰোঁ মিউজিক হয় শেখৰ টেখৰ চব আহে এইটো ষ্টুডিঅ' মই আকৌ নতুনকৈ ৰিন'ভেট কৰিছোঁ একদম নতুনকৈ এইটো উই লাগি গৈছিলে চ' ইয়াত আহি ভাল পায় আৰু ডাঙৰ পায় নহয় ইটছ বিগ চ' মানুহ বহিবলৈ বহুত জেগা আছে ধুনীয়াকৈ বহাই গান চান শুনে মই চাগে 5.1 কৰিম ইয়াত এতিয়া সেইটো কাৰণে এইটো ডাঙৰকৈ বনাইছোঁ জুবিন দা এতিয়া মই আগতীয়াকৈ আপোনাক কেইটামান বাৰ্থডে কুৱেশ্যন সুধি লওঁ কাৰণ তেতিয়া আপোনাক লগ পাওঁ নাপাওঁ আপুনি বিজি থাকে চ' এটা প্ৰশ্ন মই আপোনাক সুধিম যে যদি আপোনাৰ বাৰ্থডে থিম হ'লেহেঁতেন চং তেনেহ'লেতো কোনটো চং হ'লেহেঁতেন এটা জনৰা বাৰ্থডে চং ইণ্ডিয়াত এটাই চলে সেইটো মহম্মদ ৰফিয়ে গাইছিলে সেইটোৱে চলাই থাকে চবে আৰু এটা মই কৰিছিলোঁ মুনিন বৰুৱাৰ এখন চিনেমাত সেইটো মই ভাবিলোঁ যে মই বোলো অকণ বেলেগ গান এটা কৰি দিওঁ মানে একেটা গানেই চলি থাকে আৰু এইটো হিন্দী গানটো বজাই দিব নোৱাৰোঁ মই অসমীয়া চিনেমাত চ' সেইকাৰণে এটা গান কৰিছিলোঁ এতিয়া বাৰ্থডে থিং চং বুলি মানে তেনেকৈ ক'বলৈ দিগদাৰ হৈ যায় আচলতে আৰু বাৰ্থডে চাৰ্থডে মই ইমান বিশ্বাসী নহয় চবে পাতে আৰু গোটেই অসমত চবে চেলিব্ৰেট কৰে দ্যাটছ দ্য থিং সেইটোৱে ফূৰ্তি
মোৰ তেনেকৈ বিশেষ একো নাই বাৰ্থডে লৈ বাৰ্থডেটো আছিলে দুখৰ দিন এটা বছৰ গুচি যায় বাৰ্থডে দুখৰ গান হ'ব লাগে আপুনি জুবিন দা কি গালেতেন মানে যদি দুখৰে যদি গাব লাগিলেহেঁতেন তেনেহ'লে what were the lines you would have sung? মই আজি সংগী বিহীন উদাসী ক্লান্ত পক্ষী এই বিশাল পৃথিৱীত কাৰণ এক বছৰ যোৱা মানে এক বছৰ বুঢ়া হ'লতো মই তথাপি পাতে চবে ইটছ নাইচ ইটছ ফূৰ্তি কৰিলে ভাল লাগে বাৰ্থডেটো আচলতে আমাৰ অসমীয়া সমাজত বাৰ্থডেটো তেনেকুৱা হেৰি নাছিলে ঘৰত আমাৰ গাঁৱৰ ঘৰততো কি পাতে আৰু কিবা পূজা চূজা পাতে নাম চাম পাতে সেইবোৰ পাতে কেক কটা চেক কটাটো চিষ্টেম নাছিলে ন আমাৰ এতিয়াহে এতিয়া মই 32টামান কেক কাটিব লাগে মই বৰ হৈ যাওঁ লাষ্টত মই সেইকাৰণে পাৰিলে পলাই দিওঁ এইবাৰ ক'ত থাকো নাজানো খালি 18 নৱেম্বৰ কিবা আছে চাগে তেতিয়া চিনেমাও ৰিলিজ হ'ব আৰু এখন চিনেমা আছে সেইখনো শ্বুটিঙত চাগে সোমাই থাকিম আকৌ এখন বেলেগে কৰিব লৈছে মোৰ চিনেমা নহয় বাট কৈ আছে এক্টিং আৰু মিউজিক চাওঁ আজলি নৱখন কৰিব চাগে আকৌ ৰিমেক স্ক্ৰিপ্টটো ৰেডি হোৱা নাই সেইকাৰণে মই ইয়েছ কোৱা নাই এতিয়ালৈকে Okay. So, মই একদম লাষ্ট প্ৰশ্ন এটা সুধিছো জুবিন দা আজিকালি জেনজিবোৰে এটা বহুত নতুন এটা টাৰ্ম ওলাইছে সিচুৱেশনশ্বিপ আপুনি শুনিছেনে সিচুৱেশনশ্বিপৰ বিষয়ে কি বস্তু এইটো সো সিচুৱেশনশ্বিপ ইজ আ ৰিলেশনশ্বিপ থিং য'ত মানে আপুনি অকল সিচুৱেশনত পৰিলেহে আপুনি প্ৰেমত আহিব মানে দিছ উইল জাষ্ট লাষ্ট ফৰ 4-5 ডেজ মানে ৰিলেশনশ্বিপত যেনেকে 2-3 months বা 6 months বা 1 year এনেছত বিয়া হৈ যায় সো আজিকালি জেনজিৰ টাৰ্মত এইটো সিচুৱেশনশ্বিপ বুলি কোৱা হয় য'ত মানে এটা সিচুৱেশনত ইফ ইউ লাইক দ্য পাৰ্চন দেন অনলি ইউ উইল গেট along 4-5 দিন এণ্ড দেন ইউল মুভ আউট যদি যাবলৈ মন নাযায় মানে কোনোবা মানে দিছ ইজ লাইক আ হেৰি সাইলেন্ট এগ্ৰিমেণ্ট মানে এটাটো ওলাবই তাৰে পৰা এটাহে বেছিকে প্ৰেমত পৰি যায় আনটোতো ওলাবই টাইপ সেইটো মই আজি প্ৰথম শুনিছো দেই টাইম পাছ টু আজিকালি মানে সিচুৱেশনশ্বিপ বুলি বাদাম মানে বাদাম স্নেক্স সেইটো নাজানো দেই সেইটো বৰ ভাল শুনা নাই কথাটো ৰিলেশ্যন বিলাক অকমান ভালকে থাকিলে ভাল আৰু আজিকালি ডিভোৰ্চ খুব বেছি হৈছে আৰু শুনিয়ে থাকো আৰু ইটো ডিভোৰ্চ যিয়ে নহওক যদি আণ্ডাৰষ্টেণ্ডিং থাকে ভালকে থাকিলে ভাল সেইটোৱে কম কিন্তু 4 দিন 5 দিন সেইটো আমেৰিকান কনচেপ্ট এইটো সেইকাৰণে কয় যে মানে আমেৰিকান ৱাইফছ আৰ ৱৰ্ষ্ট and the best wives are জাপানিজ oh why কাৰণ আছে Japanese girls are like they are so balanced and disciplined মানে তাহাঁতে ঘৰ ধৰাত আটাইতকৈ ভাল বুলি কয় সব বস্তু ধুনীয়াকৈ ৰাখে ভেৰি ডিচিপ্লিন নহয় জাপানিজ বিলাক নিয়মত তাহাঁতে খোজ কঢ়াটো ডিচিপ্লিন তাহাঁতৰ সেইটো সৰুৰ পৰা শিকায় সেইটো ইংলিছত কয় আৰু মই নাজানো এতিয়া জাপানখন অলপ বেলেগ কিন্তু মোৰ এটা ভাল ফ্ৰেণ্ড আছে তাত সি চিসমলজিষ্ট হয় সি কৈ থাকে সি জাপানিজে বিয়া পাতিলে বাৰু সি 28 বছৰ আছে ভূমিকম্প চাইণ্টিষ্ট হেমন্ত হাজৰিকা যোৱাৰ সি কয় সেই আগৰ জাপান মানে তই যদি আগৰ জাপান লাগে তই একদম গাঁৱত যাব লাগিব টকিঅ' চকিঅ'ত গ'লে তই সেইটো বস্তু নাপাৱ যিটো ফিলৰ কথা মই কৈ আছো বাট দে ভেৰি ডিচিপ্লিন মানে চাহ কাপ দিওঁতেও ভেৰি ডিচিপ্লিন আৰু কোনোবা এটা মানুহক যদি এড্ৰেছ এটা সোধে সি পাৰিলে গৈ পেলাই থৈ আহিব ঘৰত বাকী দেশত সেইটো নাই কিন্তু ক'ব এইফালে যোৱা ৰাইট লোৱা এইফালে যোৱা সি পাৰিলে জাপানিজ কেইটা এনেকৈ বৌ এটা কৰি গৈ পেলাই থৈ আহিব দে হেভ দোজ থিংছ জাপানিজ ট্ৰেডিশ্যনটো বেলেগ নহয় জাপানিজ চ' সেইকাৰণে কয় যে জাপানিজ ৱাইফছ আৰ বেষ্ট
Okay. মোৰ ঘৰনো দেখিবলৈ জাপানিজ টাইপ জাপানৰ নহলে কি হ'ব লুক আলাইক নেকি ওকে ওৱান তাইতো জাপানিজ বুলিয়ে হবে তাই হেৰিত গৈছে থাইলেণ্ডত গৈছে থাই ভাষাত কথা পাতি দিয়ে মালয়েছিয়া গৈছে মালয়েছিয়ান ভাষাত কথা পাতি দিয়ে তাইক তাহাঁতৰ বুলি ভাবে জাপান আমি যোৱা নাই বাৰু যাম জাপান গ'লে চাগে জাপানিজৰ কথা পাতি দিব মোৰ লগত নাপাতে মোক আকৌ মই আমেৰিকা গ'লে মোক ডাইৰেক্ট স্পেনিছত কথা পাতি দিয়ে আমাৰ লোকবোৰ অলপ স্পেনিছ টাইপ নহয় মোক স্পেনিছ বুলি ভাবে তো মোক বুজাবলগীয়া হয় আই এম নট স্পেনিয়লা আই এম ফ্ৰম ইণ্ডিয়া So which is your favorite country? মানে এতিয়ালৈকে যোনটা আপুনি ভিজিট কৰিছে অবভিয়াছলি আছাম কাণ্ট্ৰি বুলি নহয় অসমখন আটাইতকৈ ভাল পাওঁ বাহিৰৰ মই 40খনমান গ'লো নহয় বৰ দিগদাৰ মানে হিচাপ আটাইতকৈ বেয়া পালো নাইজেৰিয়া ইথিঅপিয়া এণ্ড নাইজেৰিয়া আৰু বাকী মই ডুবাই ভাল পাওঁ ডুবাই ইজ গুড তাত মোৰ ফ্ৰেণ্ডছো আছে বাৰু ভাল অষ্ট্ৰেলিয়া ৱাজ ফেণ্টাষ্টিক আৰু আমেৰিকা মই 12 বাৰ নে 14 বাৰ গৈছো খালি আমেৰিকা শেষ কৰিব পৰা নাই আমেৰিকাৰ কেনাডা অলমষ্ট একেই আৰু আমেৰিকা 14 বাৰ যোৱাৰ পিছতো শেষ কৰিব পৰা নাই 12 বাৰ নে 14 বাৰ গ'লো ইটছ ভেৰি হিউজ বেচিকেলি চ' নেক্সট ইয়েৰ আকৌ যাম ক'ত যাওঁ নাজানো মই তাত অফ ৰোডিঙো কৰিছোঁ 14,000 কিলোমিটাৰ 22 দিন চ' মানুহে নোযোৱা জেগাতো গৈছোঁ য'ত খুব কম মানুহ যায় মানে আমেৰিকা গ'লে মানুহ কোন যায় চব চিটিবিলাকত যায় আমি অফ ৰোড মাৰিছোঁ গোটেই 4খন গাড়ী লৈ 3খন চ' অষ্ট্ৰেলিয়া ৱাজ গুড ইট ৱাজ ফেবুলাছ মানুহ কম স্কটলেণ্ড ভাল দেশ লৈ কথা আৰু বেছি ক্ৰাউডেড হ'লে মানে অলপ বৰ হৈ যায় কাৰোবাৰ য'ত মানুহ কম মই ইউৰোপো গৈছোঁ 5খন নে 6খন কাণ্ট্ৰি তাত বহুত মানুহ কম ভাল লাগে চ' কাণ্ট্ৰি ৱাইজ ডিপেণ্ড কৰে আৰু বেলেগ বেলেগ হৈ গৈ থাকে বাংলাদেশো গৈছোঁ ঢাকা ৱাজ বিউটিফুল ঢাকাত মই 3 বাৰ শ্ব' কৰিছোঁ সেইটা ঢাকাৰ হাই কমিশ্যন অফিচাৰ আহিছে ইয়াত মোক লগ কৰি গৈছে মোৰ ফেন হয় খালি বম্বে বেয়া পাওঁ সেইকাৰণে এৰি থৈ গুচি আহিলোঁ ইটছ টু মেছি ইটছ লাইক 12 বছৰ থাকিলোঁ বম্বে মই ডাঙৰ মেট্ৰ'বোৰ ইমান ভাল নাপাওঁ বেছি হিজি বিজি মানে ঠিক নালাগে আৰু জেগালৈ কথা আৰু চাইলেণ্ট জেগাবোৰ মই অলপ ভাল পাওঁ য'ত চাইলেঞ্চ থাকে ৰাছিয়া গৈছোঁ মই ৱৰ্ল্ড কাপ চাবলৈ ৰাছিয়াত মই অকল মস্কোত অকল এদিন আছোঁ মই তাৰপিছত গাঁৱত সোমাই দিলোঁ 3খন মেটচ চাইছোঁ ৱৰ্ল্ড কাপ একদম গাঁৱত আছোঁ ঘৰ এটা লৈ লৈছোঁ এনেকুৱা আমি 4টা গৈছিলোঁ খোৱা বোৱাবিলাক বাহিৰৰ পৰা লৈ আহোঁ কিচেন চিচেন চব আছে বনায়ো খাইছোঁ বাহিৰৰ পৰা আনি খাইছোঁ মানুহ নাই একদম বঢ়িয়া ৰাতি 11টা বজালৈকে চান থাকে আলাস্কা ভাল লাগিলে আলাস্কা ছেইম লাইক ৰাছিয়া গ'লে কোনোবাই নিজনি বুলি এটা জেগা আছে তাত যাব পাৰে ইটছ বিউটিফুল একদম কম মানুহ খালি একদম কম মানে চব প্ৰিপেয়াৰ হৈ যাব লাগিব নহ'লে ৰাতি একো বিচাৰি নাপায় চিঞৰটা মাৰিলেও কোনো ওলাই নাহে আহিলেও বন্দুক এটা লৈ ওলাই আহিব প্ৰব্লেমটো সেইটো আমেৰিকাতো আছে তেনেকুৱা 300 মাইল 400 মাইল মানুহ নাই খেতি বোলে পেট্ৰল শেষ হ'ল গাড়ী বেয়া হ'ল ৰাস্তাত ৰৈ থাকিব লাগিব ফোন কৰিব লাগিব পুলিচ আহিব মানুহ আহিব ইমাৰ্জেঞ্চি ক'তো একো হেল্প নাই
You're yourself, your help. So আমি সেইকাৰণে অফ ৰোড কৰোঁতে গোটেই আমাৰ গোটেই 3খন গাড়ীতে মানে তাহাঁতি চব অফ ৰোডাৰ হয়। মোৰ লগৰ এটা আছে শ্ৰমিক, তাহাঁতি হেবিচুৱেটেড কৰিয়ে থাকে, বছৰ 3বাৰ মাৰে। 14,000 কিলোমিটাৰ মাৰিছো, একদম কেনাডা পাই গ'লো। চ' আমাৰ গাড়ীত মানে চব আৰু কিটচেন, শ্ৰমিকৰ গাড়ীটো শ্বাৱাৰো আছে, মন গ'লে মই গাও ধুব পাৰোঁ ৰাস্তাত। কিটচেন গোটেই বন্দুক, এভৰিথিং। মানে এটা গাড়ীত 2টা কুকুৰ, এটা গাড়ীত 2জনী জীয়েক ঘৈণীয়েক, ঘূৰি ফুৰিছো আৰু একদম এনেকুৱা ৰাস্তা অদ্ভুত। মই নিজেও চলাইছো, ইট ৱাজ ফান। এইবাৰ গ'লে আকৌ যাম। খালি 22 দিনৰ টুৰ আৰু দীঘল আছিলে। Thank you, Zubinda, for Baatein Unfiltered. Thank you so much. Stay tuned on 95 Mirchi. It's hot.